কথাবোৰ মিছা হওক মুখখন মাৰি থব লাগে সেইকাৰণেতো মানে এই মুখটো মাৰি থৈ দিব লাগে না কি হৈছে কেনেকৈ হৈছে সকলো কম তাৰ পূৰ্বে এই পত্ৰখন চাওক চলিত মাহৰ 21 তাৰিখে বাক্সা জিলা বিজেপিয়ে প্ৰকাশ কৰা পত্ৰ এইখন বাক্সাৰ হালবাৰী মণ্ডলৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে বিজেপি নেতা পুলকেশ দাসক পুলকেশ দাসৰ হাত দীঘল এয়া বিধায়ক ফণী তালুকদাৰৰ সৈতে পুলকেশ এয়া সাংসদ দিলীপ শইকীয়াৰ সৈতে পুলকেশ বিধায়ক ফণী তালুকদাৰৰ একেবাৰে ঘনিষ্ঠ দলীয় কাম কাজতো পুলকেশ আগৰণুৱা 6 বছৰৰ আগতে মই বিজেপি আছিলোঁ 6 বছৰত মোৰ মনটো সলনিও হ'ব পাৰে 6 বছৰৰ ভিতৰত মই বিজেপি নাথাকব বাৰু 6 বছৰ ভিতৰত সেইকাৰণে বিজেপিয়ে কৈছে সেই মানুহজন আমাৰ হৈ আছে না নাই এতিয়াও বিজেপিৰ কাৰ্যকৰ্তা হৈ আছে না নাই সেই বস্তুটো প্ৰমাণ কৰাৰ কাৰণে আমি 6 বছৰৰ মূৰে মূৰে নৱীকৰণ কাৰ্যসূচী লওঁ এইবাৰ পুলকেশৰ মাত বুলি ভাইৰেল হোৱা এই কথোপকথন শুনক হেল্ল' পুলক ক'ত মই আছো বৰ্তমান হাৰুবিঠা তাৰপিছত এই কিবা টেকলি তলত তোৰ পৰা কিবা পইচা লৈছে নেকি কাইবা কাৰ টেকলি তলত তুই এটাটো আমাৰ এগেঞ্চি পাৰ্টিটো লোৱা নাই দেখোন মই আৰু কিবা শুনা পাই আছোঁ তাহোনো পইচা দিছে বোলে তোৰ এগেইনষ্টৰ সেইকাৰণে মুখখন মাৰি থব লাগে মেইন কথাটো হ'ল সেইটো অংগনবাড়ী সহায়িকা কৰ্মীৰ নিযুক্তিটো টকাৰ খেল এজন লোকৰ সৈতে কথা পাতিছে বিজেপিৰ মণ্ডল সভাপতি পুলকেশ দাসে কৈছে মুখখন মাৰি থব লাগে সেইকাৰণেতো মানে এই মুখটো মাৰি থৈ দিব লাগে না টেকলি দল আছিল না তোমাৰ টেকলি দল অনিমা বড়ো অনিমা বড়ো অজয় নাৰ্জাৰী আছিল না ইটো লৈছে নেকি কাইবা চাই আছো দুগৰাকী অংগনবাড়ী কৰ্মী সহায়িকাক চাকৰি দিয়াৰ নামত ধনৰ লেনদেন কৰাৰ কল ৰেকৰ্ডিং ভাইৰেল হৈছে বাক্সাত সেই ৰেকৰ্ডিঙতে পুলকেশ দাসে কৈছে আজিকালি এনে চাকৰি ধেমালি কথা নহয় আৰু কোনোবা এগৰাকীৰ পৰা দুই এটা খোজাৰ কথা কৈছে পুলকেশে তাতকৈ কম কৰিব পৰা হেনো নাযাব সি তামোল কালি তামোল পাৰবহি তাৰমানে বাগান আছে 3টা লোৱা কিমান কোৱা আছিল তাৰ আমাৰ 2 কোৱা আছিল তাততো কমাব পৰা নাযাব এইটো 2 আছিল গম পাইছে না এই কাণ্ডক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া বাক্সাত চৰকাৰে নিকা আৰু স্বচ্ছ নিযুক্তিৰ কথা কৈছে তেনে সময়তে অংগনবাড়ী কৰ্মী সহায়িকাৰ চাকৰিৰ নামতো ধনৰ লেনদেন হোৱাৰ কথা পোহৰলৈ আহিছে এয়া কেনে নিকা নিযুক্তি পুলকেশ দাসৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণৰ দাবী উঠিবও কাৰণ বিজেপিৰ দৰে নীতি আদৰ্শত চলা এটা দলত এনে কথাই মুঠেও শোভা নাপায় সেয়ে এওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সকলোৱে আশা কৰিছে কথাবোৰ মিছা হওক ব্যুৰ ৰিপৰ্ট NKTV+